আরে ছোৱালীকেইটা স্কুলৰ পৰা ওলাই দিছে মদ খাই আলাপ কৰোঁ জানা আজি মই ক্লাছত গৈছো ছাৰ ক্লাছত গৈছে গৈ পেলাই আমালোকক অকমান কি এনেকুৱা কৈছে আমালোকে টিউচন পঢ়ো না নাই মই আমালোকক কৈছো আগত কৈছিলো পঢ়ো এতিয়া কৈছিলো নপঢ়ো মানে সিহঁতে এনেকুৱা বেয়া বেয়া গালি দিয়ে এই কাৰণে সুধাংশু দাস প্ৰিন্সিপাল ক্লাছ 10 তোমাকে টিউশন পঢ়াৰ কাৰণে তোমালোক তেনেকুৱা কৰিছে টিউশন ক'ত কৰা তোমালোক গটংগা এম ই স্কুলত ব্যক্তিগতভাৱে ক'ত কৰা সেইকাৰণে কি ছাৰে কি গালি পাৰিছে গালি পাৰিছে জন্মৰ কথা কৈছে আমালোকক মিছা কথা কৈ পেলাই বোলে জন্ম দিছে এনেকুৱা কি কৰিলে বেয়া ব্যৱহাৰ কৰিছে তোমালোকক উলিয়াই দিছে বুলিও কৈছে কি কৰিছে ক্লাছ নকৰাই বুলি কৈছে আৰু যিহঁতে টিউচন লৈছে সিহঁতক বেলেগ ৰুমত ৰাখিছে আৰু যিহঁতে টিউচন নলওঁ কৈছে সিহঁতক বেলেগ ৰুমত নিয়ে পেলাই কোৱাৰ জেগাত টিউচন কৰিব লাগে নেকি প্ৰিন্সিপাল ছাৰে য'ত লগাই দিব টিউচন কৰিব কাৰণে তাতে কৰিব লাগিব নেকি নহয় ক'ত কৰিব দিছে টিউচন ক'ত কৰিব দিছে প্ৰিন্সিপাল ছাৰে টিউচন কৰিবলৈ মানা কৰিছে মানে স্কুলতে পঢ়িবলৈ দিছে টিউচন কৰাৰ কাৰণে বেলেগক কৰাৰ কাৰণে উলিয়াই দিছে স্কুলৰ পৰা সেইটো টিচাৰ এইটো স্কুলৰ টিচাৰে আছিল এনেকুৱা গুচি গৈছে ওলাই গৈছে এই কাৰণে এনেকুৱা কৰিছে শিক্ষকজন কি সুৰাপান কৰি আহে নেকি মদ খাই আহে সদায় নে গুটকা খাই থাকে মদ খাই থাকে আজিও খাইছে তোমালোকক ঝাটকা মাৰি ওলাইছে ন কেইজনক 8জনক কি বাহিৰত টিউচন কৰা নেকি মানে আগতে এটা মাষ্টৰ ইয়াত আছিলে মানে ৰঞ্জিত বুলি নাম তেওঁ মানে এতিয়া স্কুলত নাহে তাত মানে 8জন ছোৱালী আমি টিউচন দিছিলো টিউচন দিয়াৰ কাৰণে আজি স্কুলত আহিছে 8জন ছোৱালী একেবাৰে ডাইৰেক্ট ওলাই দিছে কোন ক্লাছৰ ছোৱালী ক্লাছ 9 এই ক্লাছ 10 কোনে উলিয়াই দিছে এইটো প্ৰিন্সিপালে ওলাই দিছে এই সুধাংশু মাষ্টৰ সুধাংশু দাস এইখন কলেজৰ কি হয় এই প্ৰিন্সিপাল কিহৰ কাৰণে উলিয়াই দিলে এই আমি টিউচন বেলেগত দিছো যে টিউচন বেলেগত কিয় দিলো সেইকাৰণে মানে বেলেগত দিয়াৰ কাৰণে সি ওলাই দিছে সি নপঢ়ায় ছাত্ৰীসকলে এটা অভিযোগ কৰিছে তেওঁলোকক স্পৰ্শ কৰে ই মদ খাই থাকে এতিয়াও আহে গোটেই ৰাইজ আছিলে এতিয়া মানে আমাৰ খুৰা এজন মাতি আনিছে মদৰ কিবা কিবি লাগি আছে একদম গোন্ধ ওচৰত যাব পৰা নাই খুৰাপান এতিয়াও কৰা আছে সদায় কৰে স্কুলৰ ভিতৰতে ক'ৰ পৰা কৰি আহে স্কুলতো কৰিব পাৰে আমিতো সদায় নাই আছে তেনেকুৱা আছে আগত গৈছে জেলত মানে কি ছোৱালী কেইটাক কেনেকা কৈছে বোলে মা দেউতা উল্টা পুল্টা জন্ম দিছে তেনেকুৱা মানে বহুত কিবা গালি পাৰিছে অন্য বেলেগ টিচাৰ আৰু হেৰি আছে 3টা আছে ব্যৱস্থা মানে কি স্কুলখন ইয়াত লাগে মানে প্ৰিন্সিপালখন মুঠত ইয়াৰ পৰা সলাব লাগে প্ৰিন্সিপাল নালাগে আমাৰ বিদ্যালয় টেকতৰি মানে মাটিটো চৰকাৰী মানে তেওঁ হ'ব নালাগে বিদ্যালয়খন থাকক সেইটো লাগে আমাৰ কিন্তু প্ৰিন্সিপালটো আমাৰ নালাগে মই বাহিৰ কৰি দিয়া মই খঙত কৈছো তোমালোকে মোৰ কথা মানা নাই মইতো টিচাৰ মই কৈছো তোমালোকৰ শিক্ষক আনি দিম 2-3-4 দিনৰ কাৰণে শিক্ষক নাই কাৰণ এজন ৰঞ্জিত ছাৰ মানে নোকোৱাকে এপ্লিকেশ্যন নিদিয়াকে পটকে নাইকিয়া হৈ গ'ল শিক্ষকজনটো আনিব লাগিব মোক হয় শিক্ষক কিয় নাই এতিয়া ধৰা মই এটা প্ৰাইভেট কলেজ শিক্ষকটো পটকে নাপায় সেই মানুহজন কোনো এপ্লিকেশ্যন নিদিয়াকে এতিয়া নহা হ'ল এতিয়া মইতো শিক্ষকটো বিচাৰি ফুৰিব লাগিব তাৰপিছত সিহঁতে সেই ছাৰটোৱে যিটো স্কুলৰ পৰা গুচি গ'ল সেই ছাৰটোৱে ফুচুলাই মানে সিহঁতক টিউচন লৈছে 800 টকা মাৰ দিব লাগিব টিউচন পঢ়িছে তাত মই কিন্তু নাজানো এই বিষয়ে তেতিয়া সোণাইবালিৰ পৰা মুছলমান মানুহ এজন আহি গাৰ্জেনে মোক দম দিছে আপোনাৰ তাত পইচা দি পঢ়াও টিউচন কিয় কৰিব দিছে আমিতো প্ৰাইভেট কলেজ আমি মাহে 500 টকা দিওঁ বা 400 টকা দিওঁ আপুনি টিউচন পঢ়াব কিয় দিছে মই কৈছো মইতো কোৱা নাই টিউচন পঢ়াব ল'ৰা ছোৱালী সুধক মইতো কোৱা নাই যে তোমালোক টিউচন পঢ়াগে কাৰণ মোৰ ছাৰ 6জন 6টা ছাবজেক্ট আছে কিন্তু এই কেইদিন 2টা ছাৰ এবচেণ্ট এই অলপ দিন আগততো পৰীক্ষা গুচি গ'ল না ক্লাছটো গ্যাপি হৈ আছে না গুচি গ'ল তাৰপিছত সেই ল'ৰাটো এনে মই সেইপিনে কৈছো তোমালোকে টিউচন নপঢ়িবা তোমালোকে পইচা গাৰ্জেনে মোক দম দিছে টিউচন নপঢ়ি সব গাৰ্জেনে হয় এজনে আহি দম দিছে
যে টিউশ্যন নপঢ়ি মই ব্যৱস্থা কৰিম। পিছত কইনা বাধ্যতাক হায়াৰ ছেকেণ্ডেৰীত কেৰাই নিছোঁ জকলাবান্ধা, তাত লগত শিক্ষক এজন বন্দোবস্ত কৰিলোঁ। সেই জকলাবান্ধাৰ পৰা আহিব অংক আপুনি আপুনি ছাত্ৰ ছাত্ৰীসকলক লৈ আপুনি যি মন্তব্য কৰিছে জন্মৰ দোষ আছে বুলি আপুনি মন্তব্য কৰিছে। নাই নাই এইটো কোৱা নাই। অভিযোগ কৰিছে ৰাইজে এইটো সিহঁতেতো কৈছে মই মদ খাইছোঁ, কৈছে তেওঁলোকে আপুনি সুৰাপান কৰিছোঁ। আৰুতো ছাত্ৰ ছাত্ৰী আছে, সেইকেইটাৰ লগত নহয়, আৰুতো ছাত্ৰ ছাত্ৰী আছে। না আজি আপুনি সুৰাপান কৰি আহিছে নে নাই? নাই নাই, এইগাল ভুল ধাৰণা। মোৰ মানে অলপ বেয়া নাপাব, অলপ খং উঠিলে অলপ মানে কথাটো অলপ বহলকে উঠি যায়। মোৰ এইটো সৰুৰ পৰা স্বভাৱ এটা, যিকোনো অন্যায় কৰিলে পটকে খং উঠে। কিন্তু নাই, এইবিলাক ভুল ধাৰণা। কৈছে বোলে আপুনি কিছু এইটো অলপ মানে ছাত্ৰীসকলকো বোলে কিছু অশালীন ব্যৱহাৰ কৰা ইংগিতেৰে চাই আপুনি। এইটো আৰু ছাত্ৰ আছে, আপুনি সোধক আৰু মোৰ নামত কেছো চলি আছে। আপুনি জেলত গৈছিলে? নাই নাই, কেছো চলি আছে। এতিয়া কেছ মই ডিছমিছ হ'ব আদালতৰ পৰা, মিছা কেছ দি বহিছে। তেওঁলোকৰ যিটো অভিযোগ সেই অভিযোগ আপুনি মিছা বুলি আপুনি ক'ব বিচাৰে? মই আজিলৈকে ছাত্ৰটো আৰু আছে, মইতো ধৰক ভুল কৰিলে সঁচা, যদি ভুল কৰিলে মই ভুল কম নেকি? আপুনি আৰু প্ৰমাণ লওক, আৰু ছাত্ৰ ছাত্ৰী আছে, আৰু 14 বছৰ ধৰি বহুত ছাত্ৰ ওলাই গৈছে। সামগ্ৰীৰ পৰা ছাত্ৰ আহি পঢ়ি গৈছে, গটঙা, সোণাইবালি, আমটে, এই ডিজিবেলি, লেংটেং, সোণাজুৰি চব ছাত্ৰ ইয়াত পঢ়ি গৈছে। চবক সুধি চাওক, যদি কয় কোনোবা ছাত্ৰই যে না ছাৰে এজনী ছোৱালীক বেয়া নজৰে দেখিছে, লাগিলে আজীৱন জেল কাটিব।